এই সাপটো দেখছি না আগতে কি এই সাপটোৰ নামটো সাপ ভাল না বেয়া বেয়া নেকি যদি সাপ বেয়া হলে সদায় দেখোন মানুহক দেখিলে খুটি লয় হয় না নহয় কেতিয়াবা আমাক জাচি খুটিছে নেকি যে মানুহ এটা যাই আছে খুটি থৈ আহো ভাল এইটো আমাৰ প্ৰকৃতি পৰিৱেশ বা আমি ভগৱান বেলে ক'লে এইটো এটা হয় ভাল বস্তু এইখন সাপৰ বিষয়ে জানে আপোনালোকে এইখন সাপ হ'ল এখন পৃথিৱীৰ ভিতৰত খুব ধুনীয়া সাপ খুব ডাঙৰ সাপ আৰু অতি বিষাক্ত সাপ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বিষ থকা সাপ এইখন কিন্তু ই আমাৰ ওচৰে পাজৰে ধৰি লওক আছে বোলে আমি ধৰি লৈছোঁ কাৰণ আছে কাৰণে ওলাইছে আপোনালোকে জংঘলত থাকে পাহাৰৰ ওচৰত আছে হয়নে কিন্তু কেতিয়াবা ই আমাক খুটিছে নেকি কওকচোন খুটা নাই আচ্ছা ঠিক আছে আৰু এটা কথা মই সুধোঁ এইটোতো হ'ল কিং কোব্ৰা এই সাপখনৰ নাম ৰজা ফেটি সাপে যদি খুটে কি কৰিব লাগে কালি যদি কিবা কাৰণ আমাৰ ইয়াত কাকো কৰিব নালাগে যদি কিবা কাৰণ খুটে কি কৰিব ডক্টৰ তাই যাব লাগিব নে অজাৰ ওচৰত যাব লাগিব বহুত ইম্পৰ্টেণ্ট কথা দিয়ক সাপে যদি খুটে নহয় সদায় আপোনালোকে ডক্টৰৰ ওচৰত যাব অজাৰ ওচৰত কোনো পধ্যেই নহয় ঠিক আছে অজাৰ ওচৰত নহয় আকৌ কৈছোঁ হা ডক্টৰ আৰু সাপে খুটিলে আমি কেতিয়াবা কি কৰোঁ মানে আমি অজাৰ ওচৰত যাওঁ তাতেও যায় 1 ঘণ্টা তাৰ পৰা অমুকত যাওঁ তাতেও যায় লাষ্টত যায় যে বিষটো হেৰি কৰি পেলাই মানুহ মৰি যায় সাপে খুটাৰ পিছত চবতকৈ প্ৰথম 1 ঘণ্টাটোক গোল্ডেন আৱাৰ বুলি কোৱা হয় হা গোল্ডেন আৱাৰ মানে সোণালী ঘণ্টা অসমীয়াত সোণালী ঘণ্টা ইংৰাজীত গোল্ডেন মানে হ'ল সোণালী আৱাৰ মানে হ'ল ঘণ্টা বুজি আছে কথাখিনি সেই সময়খিনি বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে গতিকে আপোনালোকে সাপে খুটিলে কেতিয়াও দৌৰা দৌৰি নকৰিব মোৰ কথাখিনি শুনি ল'ব দিয়ক আমি তাৰমানে এইবিলাক ৰেস্কিউৰ কাম কৰোঁতো দৌৰা দৌৰি কৰিব নালাগে মানুহজন শান্ত থাকিব লাগে আৰু একদম যিমান পৰা যায় ওচৰৰ হস্পিটেল ইয়াতে এণ্টিভেনম ক'ত পাব তামোলপুৰ চিভিল হস্পিটেল আপোনালোকে হস্পিটেল যাব যদি কিবা কাৰণত সাপে খুটিছে তেতিয়াহ'লে মই চবকে কৈছোঁ হা মানুহজন বেছি দৌৰা দৌৰি কৰিব নালাগে মানুহজনে বেছি ভয় খুৱাব নালাগে হেৰি মানে কি কৈ আছিলোঁ হস্পিটেল যাব লাগে ঠিক আছে আৰু বেজি আছে এণ্টিভেনম মানে বেজি হয় হা এইটো বেজি ঔষধ হয় ঔষধটো হেৰি কৰে কিন্তু সময় মই কি ক'লোঁ 1 ঘণ্টাটো বহুত ইম্পৰ্টেণ্ট হয় সেই 1 ঘণ্টাৰ ভিতৰত যদি আমি প্ৰপাৰলি ডক্টৰৰ ওচৰত যাই পাওঁ আমাৰ ক্ষতি বহুত কম হয় কিন্তু যদি আমি 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা 6 ঘণ্টা তেতিয়া তাৰমানে বিষটোৱে আমাক মাৰি 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 একদম আমাৰ মানুহ মৰি যায় আমাৰ সাপৰ বিষয়ে বহুত অন্ধবিশ্বাস আছে বহুত ভুল কথা আছে আপোনালোকৰ ভুল নাই আমি সাপৰ বিষয়ে বহুত বেছি অধ্যয়নো হোৱা নাই কিতাপ চিতাপো বহুত বেছি নাই আৰু আনকি আমাৰ চিনেমাবিলাকত যে সাপে ৰূপ ধৰে মানুহৰ ৰূপ ধৰিব পাৰে নেকি ইচ্ছাধাৰী নাগ আছে নেকি ইচ্ছাধাৰী নাগ নাই এইবিলাক চব মানে কিছুমান অন্ধবিশ্বাস ঠিক আছে গতিকে আমি ইয়াত ধৰিলোঁ আমাৰ ফৰেষ্টৰ আমাৰ এওঁলোকো আছে আমি নলবাৰীৰ পৰা আহিছোঁ হা আমি এনেকুৱা কাম কৰিয়ে থাকোঁ আমি এতিয়া ইয়াৰ পৰা নি পেলাই আমি জংঘলত য'ত মানুহ চানুহ নাই তাত আমি আমি এৰি দিম আমি এটা NGO হয় আমাৰ লগত ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আমাৰ লগত উদয় ভট্টৰায় আছে মোহন ভট্টৰায় আছে আমি হাতীৰ ওপৰতো কাম কৰি আছোঁ আমি প্ৰকৃতি পৰিৱেশ গছ গছনি আজি এই গোটেইবোৰ বস্তু যাতে আমাৰ ভালে থাকিব লাগে তাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আপোনালোক খুব ভাগ্যৱান খুব ধুনীয়া জেগাত আছে সদায় মনত ৰাখিব সাপে সদায় ঘৰৰ ভিতৰত বেছি জংঘল কৰিব নালাগে হা জংঘল কৰিলে কি হয় জংঘল কৰিলে তাত কি এন্দুৰ আৰু নিগনি ভেকুলী এইবিলাকে ঘৰ বান্ধে নিগনিৰ পিছে পিছে সাপে মানুহৰ ঘৰত আহে মনত ৰাখিব সাপে কেতিয়াও বোলে কিন্তু খুব ধুনীয়া ঘৰ টাইলছ চাইলছ লগোৱা আছে মই তাতে যাওঁ ৰ একদম ভুল কথা সি এটা কাৰণতে যাব তাতে যদি কিবা এন্দুৰ পাইছে কিবা যদি খাদ্য পাইছে ইহঁতৰ মানে গন্ধ শুঙা শক্তিটো বহুত ষ্ট্ৰং হয় ইহঁতে গম পায় তেনেকৈ সোমায় গৰমৰ কাৰণেও সোমায় কেতিয়াবা ভয় খালেও সোমায় গতিকে আমি যিমান পাৰোঁ ঘৰৰ ভিতৰত বেছি খৰি চৰি বা কেতিয়াবা যে আমি এই যে গোহালি বা এইবিলাক কণাই চনাই যে আমি খৰি চৰি বহুত দামী থৈ দিওঁ সেইটো আমি কৰিব নালাগে সদায় চাফা চুফা কৰি ৰাখিব লাগে দ্বিতীয় কথাটো হ'ল যে আপোনালোকে যদি ঘৰৰ বাহিৰত ৰাতি ওলাই সদায় সাৱধান হ'ব সাৱধান মানে কি
টৰ্চ লৈ ওলাব, বুজি পাইছে না? কাৰণ বিষাক্ত সাপখিনি এনে ৰাতি ওলায়, গতিকে আমাৰ যদি খচা যায় সিটো আমাক খুটিবই ন। কিন্তু কেতিয়াও এনেকুৱা নহয় যে মানুহ এটা গেছি সাপ এখন তাতে আছে তাৰ পৰা আহি পেলাই মানুহটোক খুটি থৈ আহোঁ, সেইটো কেতিয়াও নকৰে। উদয় দাই কিবা কৈ আছিল। আৰু আমাৰ এৰিয়াত বিশেষ কৰি সাপবিলাক মানে যোৱা বছৰৰ পৰাহে আমি দেখা পাব ধৰিছোঁ যে কিং কোব্ৰাটো। সেইকাৰণে এওঁলোকৰো পৰিবাৰ থাকিব পাৰে আৰু ওচৰে পাঁজৰে আৰু সাপ থাকিব পাৰে। আৰু কিবা সাপ ওলাইছে বুলিও কৈ আছিলে ভাইটিহঁতে। ৰাছেল ভাইপাৰ বোলে কৈ আছে, ফটোটো আহিল নেকি? কোনোবা যেনে আমাক দেখাব খুজিছিল। ভাইপাৰ ওলাই আছে বোলে, যিহেতু আমালোকৰ ওচৰে পাঁজৰে যিহেতু সাপ ওলাই আছে, সেইকাৰণে কাৰোবাৰ ঘৰত যদি সাপ ওলাইছেও আপোনালোকে পৰাপক্ষে সাপবিলাক নামাৰিব, আমালোকক জনাব। আমালোকক জনাৰ পিছত আমি আহিম। মই নোৱাৰিলে মোৰ ওপৰত মোৰ ছিনিয়ৰবিলাক আছে, তেওঁলোকে আহিব। যিহেতু আজি তেওঁলোক ৰাছেল ভাইপাৰ নহয়, নলবাৰীৰ পৰা তেওঁলোক আহিছে। এটা ফোন কলত যদি তেওঁলোক যদি নলবাৰীৰ পৰা আমালোকৰ কাৰণে আহিব পাৰিছে, সদায় দিনে আহিব। সেইকাৰণে পৰাপক্ষে আমি যে আহিছোঁ ইয়াতে আমি নিজৰ তেল খৰচ কৰি আহিছোঁ, আমাক এইবিলাকৰ কাৰণে কোনো পইচাও নিদিয়ে। মনত ৰাখিব, আমি কিয় আহিছোঁ? আমি ইয়াক ভাল পাওঁ, ইয়াক বচাব আহিছোঁ আমি, হয়নে? গতিকে সেইখিনি হ'ল কথা। আমাৰ এই ল'ৰা ছোৱালী, এই বাচ্চাকেইটা যি আছে, আপোনালোকৰ এই ছোৱালীজনী, এই ল'ৰাকেইটা, তেওঁলোকতো আপোনালোকে মৰম কৰেনে? নিজৰ বাচ্চা, নিজৰ নাতি নাতিনীক মৰম কৰেনে আপোনালোকে? চবেই কৰোঁ। এতিয়া কথাটো হ'ল এওঁলোকক যদি আমি মৰম কৰোঁ, এওঁলোকে যেতিয়া মোৰ মান ডাঙৰ হ'ব 20-30 বছৰ পিছত, তেতিয়াবা পৃথিৱীৰ পৰিৱেশটো কি হয়? গছ গছনি বাঢ়ি আছে নে কমি আছে? গতিকে আমি যদি এনেকৈ থাকোঁ, এওঁলোক যেতিয়া আমাৰ মান বয়সত ডাঙৰ হ'ব, আপোনালোকৰ বয়সত ডাঙৰ হ'ব, তেতিয়াবা পৃথিৱীৰ কি হয়? সেইবিলাক বহুত কথা আমি ভাল পাওঁ, এইবিলাক বস্তু ভালে থাকে।